নমস্কাৰ প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ ৰিগাৰ্ডিং লাইফাই টেকনলজি কুৱেশ্যনটো কৰিম তাৰ আগত মই দুটা কথা কওঁ নাম্বাৰ 1 যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেনেহলে এই সিৰিজটো আগুৱাই লৈ যাম যিবোৰ ভাল ভাল কুৱেশ্যন আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিম আৰু বেছিকখিনি আপোনালোকে জানে তাতে বেছি আমি সময় নিদিও আৰু সেকেন্ড কথা হয়তো কিছুমান বস্তু কিছুমান মেকানিজম বুজি নাপাবও পাৰে ইমান বুজিব দৰকাৰ নাই জাস্ট ফেক্টছবোৰ লওক আৰু বেসিক ইনফৰমেশন ললেই পৰীক্ষাত হৈ যাব ঠিক আছে প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে লাইফাই ইউজেস visible light communication instead of radio waves used in Wi-Fi. Yes, correct হয় আৰু এই পইণ্টছবোৰ মনত ৰাখিব কেতিয়াবা কি কৰিব লাইফাই আৰু Wi-Fi কম্পেয়াৰ কৰি কুৱেশ্যন দি দিব পাৰে কিন্তু এটা বস্তু মন কৰিব যে লাইফাই টেকনলজিৰ যেটো ফান্ডামেন্টাল ফিচাৰ হেতু কি হয় যে it requires direct line of sight between light source and receivers এতিয়া মই সমকৈ বুজাই দিছো ইয়াতে যদি এখন ওয়াল বা কিবা সলিড অবজেক্ট আহি যায় তেনেহলে এক পেনিট্ৰেট কৰি যাব নোৱাৰে ঠিক আছে ইয়াত যোন থাকিব সেই এফিচিয়েন্টলি ইয়াক ইউজ কৰিব নোৱাৰিব গতিকে দুই নম্বৰ পইণ্টটো আপোনালোকে গম পাই গল ইয়াত কি কৈছে লাইফাই ক্যান ওয়ার্ক এফিচিয়েন্টলি ইভেন থ্ৰু ওয়ালস এন্ড ওপেক অবজেক্টস এটো ভুল হৈ আছে can't penetrate ঠিক আছে এটো মনত ৰাখিব Wi-Fi আৰু লাইফাই যদি আপোনালোকে ভালদৰে কম্পেয়াৰ কৰে লাইফাই এটো এটা ড্ৰবেক্স আছে আৰু যদি ভালদৰে মন কৰে যে লাইফাই provides a higher data transfer speed than traditional Wi-Fi under ideal conditions ঠিক আছে under যদি ideal conditions চাই তেনেহলে লাইফাই higher data transfer speed provide কৰে গতিকে 1 and 3 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন যাব পাৰো ওকে এই কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট কোৱান্টাম কম্পিউটাৰ্ছ যদি পাৰে এবাৰ পজ কৰক নিজে কৰিবলৈ চেষ্টা কৰক আৰু পাৰিব এটো বেসিক কোৱেশ্চন হয় ওকে ষ্টেটমেন্ট 1 কোৱান্টাম কম্পিউটাৰ্ছ ইউজ কিউবিটছ instead of traditional bits for computation এটো জানে আৰু মনত ৰাখিব এই বস্তুবোৰে খুলি দিব পাৰে a qubit can exist in both 0 and 1 states simultaneously due to superposition but classical computing কি হয় 0 or 1 আৰু ইয়াৰ কাৰণে আমি quantum computing কি কৰিব পাৰো simultaneously এটা সময়তে multiple task ই পাৰফৰ্ম কৰিব পাৰে ঠিক আছে এখানে লিখা আছে quantum computers can perform multiple calculations simultaneously so 4 correct হয় 1 correct হয় 2 correct হয় 3 নম্বৰ কি কৈছে they always consume less energy than classical computers so always যেতিয়া থাকিব এই ওয়ার্ডবোৰ অলপমান মন দিব ঠিক আছে আমি জানো যে ক্লাসিক্যাল কম্পিউটাৰত কৈ কিছুমান ক্ষেত্ৰত less energy consume কৰে but always নহয় এনেকুৱা কিছুমান টাস্ক থাকিব ডাঙৰ যত বহুত বেছি এনাৰ্জি ৰিকোয়াৰ্ড হৈ যায় কুলিংৰ কাৰণে বা বিভিন্ন কাৰণে ঠিক আছে গতিকে অলৱেজ নহয় এই 3 নম্বৰটো আপোনালোকে কেনসেল কৰিব পাৰে গতিকে 1 2 and 4 কাৰেক্ট হ'ব ঠিক আছে ও হো অপচনত দিয়া নাই 1 2 and 4 কৰি লব ঠিক আছে নেক্সট ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ and select the correct answer from the codes given below the full form of USB is universal service bus এটো তো জানে এটো নহয় কি হয় universal serial bus 1 টো ভুলে হৈ আছে যত 1 আছে আপোনালোকে এলিমিনেট কৰিবই পাৰে গতিকে 2 নম্বৰটো যেটো কাৰেক্ট হয় সো only true নহব হলে B হ'ব নহলে D হ'ব এই ট্ৰিকবোৰ শিকক এইবোৰ ইউজ কৰি আপোনালোকে নাজানিলো এটা আনসাৰ উলিয়াব পাৰিম সলজে জানিব লাগিব কোনো কথা নাই ইয়াত কি কৈছে USB is widely used in transferring data between computer and peripherals okay as of now a number of generations of USB have been developed yes I think etia kiman choli ase 4.46 আপোনালোকে জানে আপডেট হৈ আছে গতিকে 2 3 and 4 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে এইবোৰ পাৰিব মই অলপমান বেলেগ টাইপৰ কোৱেশ্চন কৰাও ওকে এটো কৰক এটো আহাৰ চান্সেস আছে এই পইণ্টছখিনি আপোনালোকে এবাৰ পজ কৰি চাবলৈ ট্ৰাই কৰিব বা যিসকলক মই PDF টো দি দিম তাতেটো পাই যাব প্ৰথমে কোৱেশ্চনটো কৰক ইয়াতে বহুখিনি ইনফৰমেশন আছে with reference to BSNL's newly launched indigenous Swadeshi 4G stack which of the following statements are correct so প্ৰথম মনত ৰাখক যে it is the first fully indigenous 4G network and ready to 5G লৈ আপগ্ৰেড কৰিব পৰা যাব ঠিক আছে built through collaboration between এটো ইম্পৰ্টেন্ট হয় C. Tejas network and TCS যে ইয়াৰে যেটো the radio access network component is supplied by Tejas network while the core network is developed by C. ঠিক আছে এই পইণ্টছটো এই কাৰণে দিছো আপোনালোকে মনত ৰাখক তাৰ পিছত কি কৈছে নাম্বাৰ 1 the 4G stack is fully cloud native and designed for seamless upgrade to 5G ঠিক আছে গতিকে 1 and 2 কাৰেক্ট হয় 3 নম্বৰত কি কৈছে over 90
7,500 new 4G towers have been commissioned under this rollout at a cost of about 37,300 crore. ঠিক আছে এনেকুৱা বস্তুবোৰ মনত নাৰাখিলেও হ'ব তথাপিও দি দিছো আপোনালোকে যদি পাৰে চাই ল'ব 4 নম্বৰটো ইম্পৰ্টেন্ট হয় the rollout aims to connect unserved villages including many border and remote areas এইটো মেইন এইম হয় গতিকে 1 2 3 and 4 গোটেইকেইটা কি হ'ব কাৰেক্ট হ'ব ঠিক আছে সো এই পইণ্টছ খিনি এবাৰ চাবলৈ ট্ৰাই কৰিব যিখিনি আছে বুজি পাই যাব কি হাইলাইটছ খিনি মই দি থোৱা আছে পিআইবিৰ পৰা বাকি এই যেটো কোলাবৰেচন কাৰ মাজত কৰি বনোৱা হৈছে কোনে কোনটো কম্পোনেন্ট দিছে ঠিক আছে মেইন এইম টু কি হয় এটো যে আপোনাৰ 5G লৈ আপগ্ৰেড কৰিব পৰা যাব আৰু কমপ্লিট এটো ইন্ডিজেনিয়াস হয় হেতু মনত ৰাখিব ঠিক আছে তাৰ পিছত আৰু কোনটো কোৱেশ্চন এৰিলো এটো Okay, yet ki koise consider the following statements and select the correct answer from the codes given below. Keylogger, eto kora jen lagisile monot porise ne keylogger may be a software or may be a hardware. Ki kore je a keylogger keeps track of and records the keystroke one type in an infected computer. Monot porise ki kore je apunar oni ji type kore tak track koribo records koribo aru hebur decode kori hacker e apunar gote information lobo dhorok apuni type korise eta password আপোনাৰ ইম্পৰ্টেন্ট পাসওয়ার্ড এটা সো যদি আপোনাৰ কম্পিউটাৰটো ইনফেক্টেড হৈ আছে আপোনাৰ পাসওয়ার্ডত বা আপুনি কি টাইপ কৰিছে কেনেকৈ প্যাটাৰ্নত কি কাম কৰিছে সকলোবোৰ ৰেকৰ্ড কৰে আৰু সেই ৰেকৰ্ড কৰাৰ পিছত যেতিয়া হ্যাকাৰে তাক ডিকোড কৰিব আপোনাৰ সকলোবোৰ ইনফৰমেশন ল'ব পাৰিব ঠিক আছে মনত পৰিছে সো 2 3 and 4 কাৰেক্ট হ'ব এটো নহয় এটো কৰ পৰা আহি গলে তেনি দি দিছে ঠিক আছে ওকে দেন ওকে নেক্সট কোৱেশ্চন ইয়াত কৈছে consider the following statements about blockchain technology number 1 Blockchain is a centralized database managed by a single authority. Decentralized aru single authority etu manage nokore etu hokole janibo gotike one jot ase eliminated kori diok answer ulai gol baki duta easy hoy it enables transparent and tamper proof record keeping cryptocurrency transactions are one of its main applications so one of its hoise gotike hoy cryptocurrency baki bohuto use ase ajikali blockchain technology 2 and 3 ki hobo correct hobo With reference to open source software, consider the following statements. Naam to de khumai ase. Each source code is freely available for modification and redistribution. The Linux operating system is an example of open source software. Logote Android. Tenekoi apunar Mozilla one eta ase na Fire kiba Vox na Works. Eta apunar open source software hoy. Tenekoi open source software cannot be used for commercial purposes. Yes, pare kyo nware. ঠিক আছে 1 and 2 কি হ'ব কারেক্ট হ'ব ওকে সরি তাৰ পিছত এটো বাৰু ক্লাউড কম্পিউটিং পাৰিব আপোনালোকে এবোৰৰ কাৰণে আপোনালোকে কন্টাক্ট কৰিব পাৰে ভাল ভাল কোৱেশ্চন পাব কনসেপ্ট পাব আপডেটেড কারেন্ট এফেয়ার্স পাব ঠিক আছে আৰু যিসকল অলৰেডি গ্ৰুপত আছে তেওঁলোকক তো মই এবোৰ প্ৰভাইড কৰি দিম নেক্সট কোৱেশ্চন ইয়াত কৈছে consider the following statements about the recent ban on certain OTT platforms in India. Eto to jane apnaloke 25 ta OTT platform July ban kora hoisile. So one is correct. The legal basis cited for the ban includes Section 67 and 67A of the Information Technology Act 2000 and Section 294 of the Bharatiya Nyaya Sanhita 2023. Monot rakhibo lagibo. Thik ase? Eto monot rakhibo point to correct hoy. The ban applies only to foreign OTT platforms. Domestic Indian OTT platforms are exempt. No hoy. Domestic, foreign, sob ase. Okay. Gotike 1 and 2 ki hobo correct hobo. Aru ইয়াৰ ওপৰত মই কোৱেশ্চন ৰাখিছো বাৰু IT Act 2000 ৰ ওপৰত কোৱেশ্চন আছে পাই যাব ইয়াৰ পিছত নেক্সট কোৱেশ্চন consider the following statements regarding OTT platforms এটো সহজ পাৰিব সকলোৱে no OTT platforms deliver content directly to users via the internet without requiring traditional cable or satellite television services আপোনালোকে ইউজ কৰে Netflix Prime কি লাগে ইন্টারনেট লাগে হয় না ডাইরেক্ট ইন্টারনেট দি আপোনালোকে ইউজ কৰিব পাৰে তাৰ পিছত কি কৈছে OTT streaming uses the HTTP protocol for media delivery correct হয় আৰু OTT services use adaptive bitrate streaming technology মনত ৰাখিব মানে কি হয় চাওক to optimize video quality based on internet speed মানে ইয়াৰ জৰিয়তে কি হয় আপোনালোকৰ যেতিয়া ইন্টারনেট কানেকশনটো স্লো হৈ যায় অটোমেটিক্যালি কি হয় কোৱালিটিটো কমি যায় বা আপোনালোকে নিজে ৰিয়েল টাইম চেঞ্জেস কৰিব পাৰে বহাব পাৰে কমাব পাৰে উইদাউট বাফাৰ ঠিক আছে এই বস্তুটো মনত ৰাখিব গতিকে 1 2 and 3 গোটেইকেইটা কাৰেক্ট হ'ব এনেকুৱা কোৱেশ্চন পাব কিন্তু দুই এটা ওকে যিবোৰ বেসিক ধৰক এই কোৱেশ্চনবোৰ আছে মোৰ লগত আছে এইবোৰ আপোনালোকে নিজেই পাৰিব এইবোৰ একদম ইজি কোৱেশ্চন হয় এইবোৰ আপোনালোকে নিজে কৰি ল'ব আপোনালোকে মুতকৈ ভালদৰে জানে RAM ROM এইবোৰ কি হয়
এইবোৰ আপোনালোকে ট্ৰাই কৰিব মই জাস্ট অলপমান ধৰক কাৰেণ্ট নিউজ যদি কিবা থাকে কুৱেশ্যন থাকে সেইবোৰ মই দিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন এই নিউজটো নিশ্চয় আপোনালোকে পাইছিলে যে গভৰ্ণমেণ্ট চিলেক্টছ Indian AI company Sarvam to develop nation's first sovereign large language model. তারপরে কোয়েশ্চনটো দিয়া হৈছে The government of India has selected Sarvam AI under the India AI mission to build India's first indigenous foundational large language model. Yes, correct. Under the support scheme, Sarvam AI was provided access to thousands of high-end GPUs, I think approximately 4,000, 5,000. ठीक है, graphical processing units for a limited period to train the model. Okay, correct. Sarvam's AI model is expected to support multiple Indian languages, voice input, output, and reasoning capabilities. গতিকে 1, 2, and 3 গোটেইকেইটা কাৰেক্ট হয় all of the above. ঠিক আছে আৰু নেক্সট যদি আমি চাওঁ কেইটামান কুৱেশ্যন তেনেহ'লে দেখিব যে এইটো ইয়াত কৈছে ৰিগাৰ্ডিং দ্য ডিজিটেল Personal Data Protection Act 2023 consider the following statements. Number 1. What is the key benefit of using a database management system? Database management system or benefit কি হয়? Obviously, improved data integrity and security. হয় নে নহয়?